নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ-বাইদেউসকল এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে শিক্ষা ক্ষেত্ৰৰ এটা বিশেষ বিষয়ক আপডেট কৰাৰ সম্পৰ্কত এটা বিশেষ নিৰ্দেশনা আহিছে আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে সেই সম্পৰ্কে অৱগত কৰাবলৈ চেষ্টা কৰিম। ছাৰ-বাইদেউসকল এইটো আমি সকলোৱে জানো যে বৰ্তমান শিক্ষা ব্যৱস্থাৰ লগত শিক্ষা ক্ষেত্ৰক সম্পূৰ্ণৰূপে লাগু কৰি তুলিছে আৰু সকলো ধৰণৰ কাম যেনেকৈ শিক্ষক শিক্ষয়িত্ৰী বা ছাত্ৰ ছাত্ৰীৰ উপস্থিতি লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ ৰেচনেলাইজেশ্যন আদিকে ধৰি বিভিন্ন ধৰণৰ কাম শিক্ষা ক্ষেত্ৰৰ পৰাই কৰিবলৈ বিচৰা হৈছে। আৰু এই বিশেষ গুৰুত্বপূৰ্ণ পত্ৰখনত কি কথা উল্লেখ আছে প্ৰথমে আহকচোন সেই পত্ৰখনলৈ আগবাঢ়ি যাওঁ। এইখনেই এখন পত্ৰ আৰু পত্ৰখন আহিছে অফিচ অৱ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা কাহিলীপাৰাৰ পৰা আৰু তাৰিখ আছিল 27/6/2024 আৰু এই পত্ৰখন আহিছিল এক্সিকিউটিভ ডিৰেক্টৰ ছাৰৰ পৰা সমগ্ৰ শিক্ষা অসমৰ পৰা আৰু প্ৰতিখন জিলাৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ইনস্পেক্টৰ অফ স্কুলছ আৰু প্ৰতিখন জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াসকললৈকে অৰ্থাৎ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকললৈকে পত্ৰখন পঠাইছে আৰু ছাবজেক্টত উল্লেখ কৰিছে আপডেশ্যন অফ ষ্টেটাছ অফ টিচাৰ ইন শিক্ষা সেতু অৰ্থাৎ শিক্ষা ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিটো ষ্টেটাছ সেই ষ্টেটাছ আপডেশ্যনৰ সংক্ৰান্তত। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে Sir Madam, with reference to the subject cited above, it is seen that the status of teachers are not updated by the schools in Shiksha Setu for long time, for which it is difficult to prepare different statistics like PTR calculation requirement of teacher etc. অৰ্থাৎ এই অংশখিনিত এই কথাটোকে উল্লেখ কৰি লিখিছে যে বহুদিন ধৰি বিদ্যালয়সমূহে শিক্ষকৰ যিটো ষ্টেটাছ সেই ষ্টেটাছ শিক্ষা হেতুত আপডেট কৰা নাই আৰু যাৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্য যেনেকৈ PTR কেলকুলেশ্যন শিক্ষক প্ৰয়োজনীয়তা আদি প্ৰস্তুত কৰাৰ বাবে বিভিন্ন ধৰণৰ জটিলতাৰ সৃষ্টি হৈছে। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যে therefore you are requested to instruct all the principal/head teachers and CRCC to update the status in the Shiksha Setu portal by 29 June 2024 without fail। আৰু এটা গুৰুত্বপূৰ্ণ কথা এই অংশখিনিত উল্লেখ কৰিছে যে আৰু সেইকাৰণে সকলো বিদ্যালয়ৰ প্ৰধান লগতে CRCC সকলক এই শিক্ষা হেতুত শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি ষ্টেটাছ সেই ষ্টেটাছ আপডেট কৰিবলৈ বুলি অনুৰোধ প্ৰদান কৰিছে আৰু তাৰিখ হিচাপে উল্লেখ কৰিছে 29 জুন 2024 অৰ্থাৎ 29 জুন 2024ৰ ভিতৰত এই কাম সম্পাদন কৰিবলৈ বুলি উল্লেখ কৰিছে। তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰিছে যে ফাৰ্ডাৰ ইন কেছ অফ এক্সপায়াৰ্ড টিচাৰ্ছ দ্য কনচাৰ্ন স্কুলছ/CRCC উইল ডিএক্টিভেট ছাচ টিচাৰ্ছ ইমিডিয়েটলি। আৰু উল্লেখ কৰি লিখিছে যে যিবিলাক শিক্ষক শিক্ষয়িত্ৰীয়ে অৱসৰ গ্ৰহণ কৰিছে সেই শিক্ষক শিক্ষয়িত্ৰীসকলক শিক্ষা ক্ষেত্ৰৰ পৰা অতি শীঘ্ৰে ডিএক্টিভেট কৰিবলৈ বুলিও ইয়াত নিৰ্দেশনা প্ৰদান কৰিছে। ছাৰ-বাইদেউসকল এইটোৱে আছিল সেই গুৰুত্বপূৰ্ণ নিৰ্দেশনা যিটো সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ৰ পৰা এক্সিকিউটিভ ডিৰেক্টৰ ছাৰে পঠাইছিল। গতিকে 29 জুন 2024ৰ ভিতৰত প্ৰতিখন বিদ্যালয়ে শিক্ষা হেতুত শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিটো ষ্টেটাছ সেই ষ্টেটাছ আপডেট কৰিব লাগিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। আৰু এইখিনিতে উল্লেখ কৰিব খুজিম সকলো শিক্ষক শিক্ষয়িত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি যদি সম্ভৱ হয় ভিডিঅ'টি আগলৈকে শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।